মোৰ খাকী কেম্বেলজনীয়ে আকৌ বহুত পোৱালি উলিয়ালে। এইকেইটা ডাঙৰ কৰিলে কণী ডালে ডালে পাৰিব। মই বিকিলে ভালেমান কেইটকা পাম। আকৌ মাঘ বিহুৰ সময়ত আকৌ সেই হাঁহো বিকিব পাৰিম। মই সেইকাৰণে ইহঁতক পতান নোখোৱাওঁ নহয়, ধানেই খুৱাওঁ। তেতিয়াহে তেল ধৰিব। অৱশ্যে তেল ধৰিলে আকৌ কণী নাপাৰিব। একো নাই, খক অলপমান দিন আৰু ডাঙৰ হওক সেই পোৱালিকেইটা। যেতিয়া ডাঙৰ হ'ব, কণী পাৰিব সময় হ'ব, তেতিয়া সেই কমকৈ খাবলৈ দিম আৰু। অৱশ্যে ভাত খালেহে তেল ফাটে, ধান খালে নাফাটে। এইখিনি থৈ দিওঁ, এইখিনিতে পিছত দিম। অ' মাই গড, ময়ো সঁচাকৈ আৰু দেই মাথাটো বেয়া হ'ল। হাঁহকনো বাৰু এনেকৈ চেটি মাৰি দিব লাগে নে ধানকেইটা কুকুৰাক দিয়া দি কেনেকৈ খাব হয়? পানী দি পেলাই সেই চৰিয়া এটাতে দিব লাগিছিলে। কৃষ্ণ কৃষ্ণ, মোৰ একদম পগলাই হ'লো আৰু দেই। উফ, কঁকালটো মেটেক কৈছোঁ। মামনি শুই দিওঁ। কেতিয়া আহিলে মই গমেই পোৱা নাই, চাচোন ন। তলে মোক গৈ পেলাই সেই দানাখিনি দিলোঁ হাঁহৰ। তাৰপৰা উঠোতে একদম কবজা কবজা কেটেক 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 কৰিছে আৰু। আই, মোৰে কেটেক কেটেক কৰা নাই, তোৰ কেটেক কেটেক কৰিলে নে? আজিকালিনো বয়সৰ কি কথা আছে, যেতিয়া তেতিয়া যি টি বেমাৰ হয়। আপোনাৰ কঁকাল বিষ নাই হোৱা যদি বৰ ভাল কথা। কেতিয়াবা কেতিয়াবা হয়। এইফালেকে আহিলে নে? তহঁতৰ ফালেকে আহিছোঁ বোলো, তোৰ হাতৰ চাহ একাপ খাই যাওঁ। মই সৌপাক্যাহঁতৰ ঘৰলৈ গৈছিলোঁ। কেইবাটাও পোৱালি ওলালেও তোৰ। কিন্তু সাৱধান দেই, আমাৰ গাঁৱত চিলনীয়ে বহুত হাঁহ পোৱালি নিলে, মোৰো নিলে 2টা। সেই দেখিয়ে সৌপাক্যাহঁতৰ ঘৰলৈ গৈছিলোঁ। বোলো হাঁহ থাকিবলৈ বাঁহৰ এনেকুৱা যে সজা পাই, সজা এটা বনাই দিবলৈ ক'বলৈ। হয় নি? তেনেহ'লে ময়ো এটা বনোৱাব লাগিব। সোনকালে বনোৱাই লওঁ, নহ'লে হাঁহ পোৱালি এটাও থাকিবগৈ। হয় নি? ব'লক চাহকাপ খাই লওক, তাৰপিছত আপোনাৰ লগতে যাম। মোৰ লগত গৈ দিব? মই মানে সিহঁতৰ ঘৰলৈ গৈ পোৱা নাই তেনেকৈ। গৈ দিম। আগতে গম পোৱা নাই তোকো লগ ধৰিয়ে নিলোহেঁতেন। সৌপাইহঁতৰ এই বোৱাৰীজনী এনেকুৱা চালু বস্তু, চাহকাপ নোখোৱালে আলহী গ'লে অসুবিধা বুলি কয়। ইছ ৰাম, তহঁতি এইবোৰ বোৱাৰী কত দিনতে আহিলি গাঁৱলৈ। মানুহ এটা আহিলে চাহ অকণ নোখোৱাকৈ নপঠিয়াব পাই। সেইটোৱে ভাল লাগে। মই চবকে কৈ থাকোঁ, আমাৰ মামনি লিখীয়া বোৱাৰী দ্বিতীয়জনী নাহে আমাৰ গাঁৱলৈ। হয়নে? হয় আকৌ, 100 বাৰ কম, দেখছা কম। তহঁতৰ হ'লে যেতিয়াই আহোঁ আৰু পিঠাই পনাই চব পাওঁ দেই। কেতিয়া যে কৰোঁ এইবিলাক কাম। আমাৰ বোৱাৰীজনী এইবোৰ একো নকৰে নহয়। পিঠা এটা খায়ে পোৱা নাই তাইহঁতৰ। বনালেও চাগে যিখন বনাব, একো এটা বনাব নাজানে, একো নাজানে। ঐ, ভাত বনাবলৈ দিলে পিঠা কৰি পায়স কৰি পেলাব। পায়স বনাবলৈ দিলে চাউল কৰি পেলাব। ভাজি বনাবলৈ দিলে নিমখ চোকাকৈ দিব, নহ'লে হালধি দিবলৈ পাহৰিব। দাইল বনাবলৈ দিলে কি কবি আৰু। শিকাই বুজাই ল'ব আৰু ধনী ঘৰ এজনীয়া ছোৱালী। সেইকাৰণে নোৱাৰে, আলু খোৱা হ'ল চাগে। পাই চাহ খওক, ঠাণ্ডা হ'ব নহ'লে। খাইছোঁ ৰ, ইমান গমে গমে খালে সেই মুখ চেলিয়াই। আজিকালি বুঢ়ী হৈছোঁ যে মুখবোৰ পাতল হ'ল হ'বলা, ভিতৰৰ চালবোৰ বেছি গৰম খালে চেলিয়াই। ইমানবোৰ দিলি অথ এতিয়া খাবই নোৱাৰি নহয়। 2টামান বান্ধিহে দিবি, ঘৰলৈ লৈ যাম। এই সৌপাক্যাহঁতৰ ঘৰৰ পৰা আহি লওঁ, ঘূৰি যাওঁতে লৈ যাব। হ'ব বাৰু। মই সেই মুনুকণক হাঁহ পোৱালিকেইটা চাবলৈ কৈ থৈ যাব লাগিব। কৈ দে, নহ'লে বা বান্ধি থৈ যা, ঘূৰি আহি নাপাবি, চিলনীয়ে লৈ যাব। Kiss me, close your eyes, miss me, I can feel the light, na 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 na. লিচু খাই খাই আমনি লগা হৈ গৈছেগে আৰু। উগাই আহি গৈছেগে দেই, ইমান লিচু খালোঁ আজি। মুনুকণ, মা কোৱা। যাচোন যা, পিছফালে হাঁহ পোৱালিকেইটা চৰি আছে, অকণমান চাই থাকিবি। মই সৌপাক্যাৰ ঘৰৰ পৰা আহোঁগৈ। কিবা বাঁহৰ সজা এটা বনাবলৈ দিওঁ। চিলনীয়ে বোলে হাঁহৰ পোৱালিবোৰ খুব নিছে গাঁৱত মানুহবিলাকৰ। দূৰৰ পৰা চাই থাকিবি এচাইডাল লৈ দেই। লেকিন এচা কাৰণে চে মুঝে কিয়া মিলেগা? মানে মই যে হাঁহ পোৱালি ৰখিম, মোক কি দিবা? কি দিব লাগে? হাঁহে কণী পাৰিলে দেখোন ডালে ডালে তয়ে খাওঁ। সেইটো বেলেগ কথা। মোক কেডবেৰী চকলেট এটা লাগিব। তুমি লৈ আহিবা। সৌপাক্যাৰ ঘৰৰ ওচৰতে দোকানখন আছে, তাতে পায় 20 টকীয়া চকলেট। থাপৰ খাবি ল'ৰা, কাম কৰি সি কেডবেৰী লাগে। মাৰৰ পৰা পইচা ল'বি তই সৰু কাম এটা কৰি দিলে মানে। মাদত ঘুগুলা যাম। আৰু এইবিলাক কিহৰ নটংকি তোৰ? ঘৰত কাপোৰ নিপিন্ধাকে থাক যে তই আজিকালি। এই গৰম উঠে কাৰণে কণ পেণ্টটো পিন্ধি থাকোঁ, কিবা আৰাম লাগে। চোলা তোলা পিন্ধিলে ইমান ঘামুচি উঠিছে, চিটচিটা থাকে, সেইকাৰণেহে। কেনেকুৱাটো লাগে বাৰু দেখিবলৈ? এনেকৈ আগফালে নাযাবি দেই, আলহী আহিলেও নোলাবি। মানুহে বুলিব ল'ৰাটোক কাপোৰ কানিহে কিনি দিয়া নাই। হ'ব দিয়া, ঘৰৰ ভিতৰতহে আছোঁ। যা পিছফালে যাচোন যা। এচাইডাল লৈ ল'বি দীঘল, তাত পলিথিন এটা বান্ধি ল'বি মূৰটোত। তাৰপিছত হুৰাই থাকিবি যদি কিবা কিবি আহে, চিলনী তিলনী। অ'কে যোৱা, তুমি যোৱা, চিন্তা কৰিব নালাগে। মই লেচুকেইটা খাই পেলাই গৈ আছোঁ। এইকেইটা লেচু খাওঁতে বহুত দেৰি লাগিব তোৰ। নালাগে মই পটককৈ খাম। পিছফালে বহিবলৈ খাবি, যাচোন যা। গৈছোঁ, শান্তি নিদিয়া সঁচাকৈ দেই। ইমান মৰম লগা হাঁহৰ পোৱালিকেইটা একদম কিউট মোৰ নিচিনাই আৰু। ইমান কিউট আছেগে। আয়ো মা, बचाओ कोई तो मुझे बचाओ। ओए मुनुकन, ओ नीले मुनुकनक नीले हो, चिलनीয়ে नीले। ओए बचाओ, मुक बचा, नीले ओए मुक नीले খালে। হয় কথাটো হয় বাৰু। সেইকাৰণে মই এনেকৈ ক'লো আকৌ, বেয়া কৰিলোঁ নি? নাই, ঠিকেই কৰিলা। ঐ চুনুকণ, কি হ'ল? দোকানী ইয়াত পালিহি যে? মুনুকণে মাৰিলে নে কি? নহয় দাদা, মুনুকনক নহয়, ডাঙৰ চৰাইজনীয়ে আমাৰ পিছফালৰ পৰা ডাং মাৰি লৈ গ'ল হাঁহ পোৱালি বুলি। সি হাঁহ পোৱালিৰ লগত খেলি আছিলে পিছফালে। মা নাজানো ক'ত গ'ল। গোটেইখন বিচাৰিলোঁ, ঘৰত মাৰো নাই। মই মানে দৌৰি চাৰিআলিফালে আহি তোমাক কৈছোহি, মুনুকনক নিলে দাদা। কি কথা কওঁ? সপোন দেখিলি হ'বলা কিবা। হয় ছোৱালীজনীয়ে সপোন দেখিলে চাগে দেই। বৰ ভয়ানক সপোন ন? মুখখন ধুই দিব লাগিছিলে, তেতিয়া সপোন ভাগি গ'লহেঁতেন। সপোন নহয়, বিদ্যা সপোন সঁচাকৈ লৈ গ'ল বোলো। কোনফালে গ'ল দেখিলা নে নাই? সেই
সেই ওখ যে গছজোপা বাদলি ওলমি থাকে যে কাষতে যে ওখ গছজোপা সেই তাত পৰিছেগৈ গৈ পেলাই ঐ বল বন বিভাগক খবৰ দিব লাগে ঐ ফৰেষ্টৰ কাৰোবাৰ মানুহৰ নম্বৰ আছে যে ফোন কৰি দেচোন মই যাওঁৱেই আপুনি গৈ থাকক শইকীয়া মই বন বিভাগৰ মানুহ লৈ পেলাই গৈ আছো কি যে হৈছে আৰু দেই ঘূৰ কলিযুগ সঁচাকে ঘূৰ কলিযুগ Oh my God, ये कहाँ आ गए हम? মোক যদি এতিয়া খাই পেলাই কি হ'ব বাৰু লৰচৰ নকৰাই ভাল হ'ব নেকি নহ'লে খাই পেলাব সৰুতে চিলনী জীয়েকৰ সাধুটোহে শুনিছিলো এতিয়া দেখিছো চিলনী পুতেকৰ সাধু ওলাব হে ভগৱান মোক কোনোবাই বচাবলৈ আহিলে হয় আৰু দেখিলেনে নাইবা কোনোবাই মোক উৰাই নাই এনেকৈ চিলনীয়ে কেনেকৈ মোলৈকে চাই আছে থ লাগি লৰচৰ কৰিলে খটককৈ একদম ঠোঁটটো যিহে ধাৰ থকা জোঙা দিগদাৰ আছে আকৌ এইফালে লৰচৰ কৰিলে কণী ভাঙিলেতো চেচে কৰিব উৰি গ'ল বাৰুকে মই এতিয়া ইয়াৰ পৰা নামিম কেনেকে ইমান ওখ ইয়াৰ পৰা যদি জাপ মাৰি দিওঁ মোৰ ঠেঙে মূৰে হাড় দিয়ে কঁকালে গোটেইখন ভাগিব মায়ে ঠিকে কৈছিলে কাপোৰ কানি পিন্ধি থাকিব লাগে কাপোৰ কানি নিপিন্ধাৰ কাৰণে মোকো হাঁহ পোৱালি বুলি ভাবি পেলাই উৰাই আনিলে ঠিক নাই মই এতিয়া কি কৰোঁ বাৰু কোনোবাই আহি মোক বচোৱালৈকে বাট চাই থাকোঁ নে মই নামিবলৈ যত্ন কৰোঁ कोई है बचाओ मुझे पेड़ के ऊपर फंस गया हूँ मैं सिलोनी के गड़ाल में हेलो कोई है क्या पास में मैं सिलोनी के घर में फंस गया हूँ हेलो हेल्प मी प्लीज मेरी मदद करो बचाओ मुझे उफ मैं तो थक गई भाई साहब अलग हुई है निकी ঐ চুনুকণ আৰু কিমান দূৰ সেইফালে গৈ থকা দেখিছিলো মই একেবাৰে ওচৰলৈকে নেদেখিলো নহয় হয় নেকি আপোনালোকে চিন্তা কৰিব নালাগে আমাৰ টিম আহি আছে জখলালৈ এনেওতো চিলনী হগুন এইবিলাকৰ বাঁহবিলাক ওপৰতে থাকে অলপ ওখ গছত গতিকে আমি প্ৰত্যেকজোপা ওখ গছতে মানুহ উঠাই চেক কৰিম আৰু আমি ড্ৰোন কেমেৰা সহায়তো চাম আপোনালোকে চিন্তা নকৰিব আমাৰ টিম আহি আছে এইফালে ন ঠিক আছে স্যার প্লিজ মোৰ ভাইটিক যেনে তেনে বচাওক চিন্তা নকৰিবা ভণ্টি আমি আহি গ'লোঁ নহয় নিশ্চিন্ত থাকা ছাৰ ল'ৰাটোক যেনে তেনে বচাওক আৰু মহা আঘাতক মহা আখৰ হ'লেও চিলনীয়ে এনেকৈ নিব বুলি কিন্তু মই সপোনতো ভবা নাছিলোঁ চিন্তা নকৰিব বলক ছাৰ দেৰি নকৰিব কেনেবাকৈ চিলনীয়ে যদি পেট চেট ফুটাই দিয়ে কি হ'ব চকু টকু যদি উলিয়াই দিয়ে মোৰ ল'ৰাটো ঐ মামনি ধৈৰ্য ধৰচোন ধৈৰ্য ধৰ তই এনেকৈ মাটিত বাগৰি বাগৰি কান্দিলে জানো মুনুকত নিজে নিজে গুচি আহিব ফৰেষ্টৰ মানুহ গৈছে নহয় লগত গাঁৱৰ ৰাইজ তাক যেনে তেনে হ'লেও উদ্ধাৰ কৰিব এই চিলনী বাঁহৰ পৰা গোটেই সংসাৰৰ অঘটনবোৰ যেনিবা মোৰ ল'ৰাটোৰ লগতহে হয় অ' ঈশ্বৰ কেলে এনেকুৱা বাৰু তুমি ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা মোৰ ল'ৰাটো যদি গুণীয়া কৰে চিলনীয়ে চকু ফুটাই দিয়ে পেটটো যদি উলিয়াই দিয়ে কি হ'ব মোৰ ল'ৰাটো তাকো কাপোৰ এটাও পিন্ধা নাছিলোঁ কণ পেণ্টটো পিন্ধি ঘূৰি ফুৰিছিলে গোটেই এটা পিটিয়ে যেতিয়া চিলনী ভৰিয়ে দখে চাগে কি দাগ ভৰাই ঠিক নাই মোৰ ল'ৰাটোৱে ইমান কষ্ট পাইছোঁ বুকে মাৰি দিয়া হ'লেও ঈশ্বৰ ঐ মামনি ধৈৰ্য ধৰচোন ধৈৰ্য ধৰ তই যদি এনেকৈ বাগৰি ফুৰা কি হ'ব ব'ল আমি সেই জেগালৈকে যাওঁ মোৰ মাথা গৈছোঁ মই নোৱাৰোঁ যাব ই দেখোন পুৰা টোপনি মাৰি আছে থেংক গড দ্য চাইল্ড ইজ ছেফ মই যে ভয়ে খাইছিলোঁ ঐ মুনুকণ তুমি আহি গ'লা মোক বচাবলৈ মই যে কিমান ভয় খাইছিলোঁ জানা চিলনীজনীয়ে মোক ইয়াতে এৰি পেলাই ক'ৰবাত গৈছে কিবা আনিবলৈ আহিলো আকৌ তোকনো এনেকৈ বিপদত এৰি দিম নে তই নামি পাৰিবিনে লাহে লাহে জখলা তলেদি নামি আছোন পাৰিম মোক কিন্তু পিঠিত অকণমান আকৰ খাইছে চিলনী সেই ঠেঙেদি জল্দি কৰা চিলনীজনী আহিলে আকৌ দিগদাৰ কৰিব তাই দেখাৰ আগতে আমি ইয়াৰ পৰা যাব লাগে লাহে লাহে মই তলত আছোৱে পাৰিম মই চিন্তা কৰিব নালাগে মস্তি লাগিছে পুৰা এডভেঞ্চাৰ হৈ গৈছে ভালে হ'ল বাৰু চিলনীজনীয়ে মোক উৰাই আনিলে চিলনী মাহত শুবলৈ পালো ইমান মস্তি লাগে হৈ আমাৰ ঘৰৰ বিছনাখনত থকা দানলবতকেও কোমলো শুবলৈ বেলেগ নাম ঐ ল'ৰা লেকচাৰ পিছত দিবি সোনকালে নাম তই তোৰ কাৰণে কিমান চিন্তাত পৰিলো কানি কাটি অৱস্থা নাইকিয়া হ'ল সি আকৌ ইয়াত মজা লৈ আছে নামিছো ৰ চিলনীজনী কিন্তু ফ্ৰেণ্ডলি আছিলে মোক একো নকৰিলে আৰামছে শুৱাই পেলাই গুচি গ'ল বাকী সকলোকে থেংক ইউ মোক যে বচাবলৈ আহিলে মোৰ এনেকুৱা কেলে লাগিছে বাৰু তোক বচাবলৈ আহি ভুলহে কৰিলো নেকি তই ইয়াতে ভাল পাইছিলি থাক নহ'লে তই ইয়াতে থাক আমি যাওঁগে নালাগে আমাৰ মা চাগে কান্দি কাটি বেহুচ হৈ আছে মই যাব লাগিব ফটো আমিৰো এটা সীমা থাকে দেই এনজয় দ্য এভৰি মমেণ্ট সেইদিনাখন ইংলিছত ছাৰে কৈছিলে মই সেইটোকে ফ'ল' কৰিলোঁ নহ'লে মোৰ এতিয়ালৈ হাৰ্ট এটেক আহিলেহেঁতেন চিলনী বাহত মইতো চিলনী জীয়েকৰ সাধুটো মনতে পেলাই আছিলোঁ মই বোলো মই চিলনী পুতেক হৈ যাম আৰু ডাঙৰ হ'ম নহয় ডাঙৰ হ'লে বোলো মই মোৰ ফোনে থাকিম তেতিয়া মই বোলো গাম আৰু আগলি কল পাত